হিমন্ত বিশ্ব শৰ্মা মই হ'লো অসমৰ আটাইতকৈ কলিজা থকা মানুহ, ভয় নকৰা দৃঢ় মানুহ। আপুনি কোৱাৰ নিচিনাকে মোক এইটো কি নাম কয়, এইটো কি জয়ন্ত হাজৰিকা ওৰফে কি বুলি কয়, এইটো কুশল দুৱৰীয়ে মোক মাৰিব বুলি মই ভয় কৰি PSO বিচাৰি থকা নাই। মই PSO বিচাৰি আছিলোঁ, মই কথাটো জনাই আছিলোঁ এইকাৰণে যে ইলেকশ্যনৰ সময়ত যিমান মানুহক আপোনালোকৰ বিজেপিয়ে আমাক পিটিলে, যিমান আক্ৰমণ কৰিলে, কৃষক মুক্তিৰ ছাত্ৰ মুক্তিৰ নেতা, কৃষক মুক্তিৰ সৰ্বোচ্চ নেতা বিদ্যুৎ হত্যাক পিটিছে আপোনালোকে। সুদাই এৰিম নেকি? এদিন হ'লেও সুদাই এৰিম নেকি? ৰৈহে আছোঁ ইতিহাস বদলি হ'বৰ কাৰণে। ৰৈহে আছোঁ। আপোনালোকে যিমান মাৰিলে আমাক, এইবাৰ যিমান পিটিলে, যিমান অত্যাচাৰ কৰিলে, যিমান কৰিলে। মই DGP কৈ আছিলোঁ, হয় 3খন চিঠি দিছিলোঁ, মই হোম কমিশ্যনাৰত চিঠি দিছিলোঁ, মই আপোনাৰ ADG হীৰেণ নাথক চিঠি দিছিলোঁ 3খন। কিন্তু তেওঁলোকে মোক নিজেই এতিয়াও হোৱাটছআপত আছে, তেওঁলোকে মোক কৈ আছিলে যে নহয়, ইলেকশ্যনৰ সময়ত তেওঁলোকে মানে ছিকিউৰিটি দিব নোৱাৰে, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰে। মই তেতিয়া তেওঁলোকক কৈছিলোঁ, আপুনি আপোনালোকৰ পলিটিকেল বছবিলাকৰ কথা মতে এইটো কৰা নাই। এতিয়াহে গম পালোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কালি কৈ দিলে যে তেওঁহে মোক ছিকিউৰিটি দিবলৈ দিয়া নাই। হৰমিত সিঙে তাৰমানে মোক যে ছিকিউৰিটি নিদিলে, মোক মাৰিবলৈ যে দিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে কি নাথ আছিলে? হীৰেণ নাথে, ADG হীৰেণ নাথে মানে, আৰু আমাৰ হোম কমিশ্যনাৰ মোৰ লগৰে পঢ়া দিগন্ত বৰা, আমি একে ক্লাছৰ আছিলোঁ কটন কলেজত। দিগন্তই যে মোক যে ছিকিউৰিটি নিদিলে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ মতে ইলেকশ্যন পিৰিয়ডতো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি থাকে ন? MCC লগা বুলি কয় নহয় জানো এইটো? ইলেকশ্যনৰ চলি থাকোঁতেও তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ছিকিউৰিটিটো চাই থাকে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই মোক মৰাইছে, আমাৰ মানুহবিলাকক মৰাইছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক আমাৰ মানুহবিলাক মাৰোঁতে মনে মনে বহি থাকিবলৈ দিছে। হিমন্ত বিশ্ব শৰ্মাই তাৰমানে এতিয়ালৈকে বিদ্যুতক যে ইমান মাৰিলে, তাৰ কাৰণে আমি যিটো গোচৰ দিলোঁ, আৰু গাড়ী যে ভাঙি দিলে, গাড়ী জ্বলাই দিলে আমাৰ, সেই গোচৰবিলাক যে দিলোঁ, এটাও মানুহক যে ধৰা নাই, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ধৰা নাই। এতিয়াহে গম পালোঁ। DC শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, SP শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, ADG হীৰেণ নাথৰ আচল চৰিত্ৰটো মুখাখন এতিয়াহে গম পালোঁ, বিৰাট সভ্যভদ্ৰ দেখুৱাই। হৰমিত সিং একদম বিৰাট নিউট্ৰেল, মোৰ আগতে কথা কয়, এজ পাৰ ল হয় বোলে চব কাম। হৰমিত সিং DGP, এতিয়াহে গম পালোঁ কালি হিমন্ত বিশ্বই আপোনালোকৰ মুখাখন খুলি দিলে নহয়। মইতো কালি হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কোৱাৰ পাছত হীৰেণ নাথ, আচলতে DGP হৰমিত সিং, তাৰপিছত আমাৰ দিগন্ত বৰা, SP কি পাপৰি চেতিয়া নেকি, DC কি নাম আমাৰ মৃদুল যাদৱ, এইকেইজন মানুহে পদত্যাগ কৰিব লাগিছিল সন্মান থাকিলে। মই তেওঁলোকক চবকে জনালোঁ যে মোক এনেকৈ হত্যা কৰিবলৈ লৈছে। তাৰপিছত ছিকিউৰিটিটো বন্ধ কৰি দিলে।